ভাঙন মাছ আৰু আমাৰ সৈতে এসাঁজ খাওঁচোন আহক। আৰু মই আজি খুব চিম্পুলভাৱেই বনাম। মাছকেইটা খুব সুন্দৰকৈ নিমখ হালধি সানি ল'লোঁ আৰু সানি লৈ পেলানি মই এয়া তেলত ফ্ৰাই কৰি ল'লোঁ আৰু ফ্ৰাই কৰা অলৰেডি হৈ গ'ল। আৰু যিহেতু মই ৰুমত অকলেই থাকোঁ সেইকাৰণে মোৰ খোৱাই নহয়। আজি ভাবিলোঁ বোলো বতৰৰ শাক বতৰতে খোৱা যাওক আৰু পালেং শাকখিনি খুব সুন্দৰভাৱে দি দিলোঁ। নিমখ হালধিয়ে মই এয়া দি দিলোঁ আৰু মই নহৰু আদা দিছোঁ আকৌ দেই, ইয়াত কোনো মছলা পাতি দিয়া নাই। আৰু এটা বিলাহী দিছোঁ, বিলাহীটো দি অলপ সময় ঢাকি দিলোঁ। তাৰপাছতে উতলিয়ে চালোঁ অকণমান পানী দিব হ'ল আৰু পানীও দি দিলোঁ। এনেকেদৰে আপোনালোকে খাইছে নাই বাৰু? যদি খোৱা নাই প্লিজ এটা ট্ৰাই কৰি চাব এবাৰ, খুবেই ভাল লাগে। আৰু এইয়া মাছ কেইপিচো দি দিলোঁ, অলৰেডিটো হৈয়ে গ'ল। আৰু অকণমান পানী দি পেলাই এতিয়া ঢাকন লগাই দিম আৰু অকণমান দেৰি পাছত খাব পৰাই হ'ব। এয়া ঢাকন লগাই দিলোঁ আৰু ঢাকন উদঙিয়াই গাৰ্নিছ কৰিছোঁ মই অকণমান মান ধনিয়া আৰু ধনিয়া দিছোঁ আৰু খুব সুন্দৰভাৱে মোৰ আজি পালেং শাকৰ আৰু মাছৰ জোল ৰেডি হৈ গ'ল। আপোনালোকে যদি এনেদৰে খোৱা হয় নিশ্চয় এবাৰ ট্ৰাই কৰি চাব। যিহেতু মই অকলে থাকোঁ এনেকৈ খোৱাই নহয়, আজি ভাবিছোঁ ট্ৰাই কৰি চাওঁ এবাৰ। সুন্দৰভাৱে মই আপোনালোকক এয়া দেখাইছোঁ খাই। খুব টেষ্টি লাগিলে খাই পালেং শাক আৰু ভাঙন মাছ। আচলতে একদম যোৰা পাভৰ মিলি পৰিলে একদম টেষ্টি। এবাৰ ট্ৰাই কৰি চাব। ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় জনাবলৈ নাপাহৰিব।